জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল নাপায় একেলগে আমি ৮,০০০ টকা দি দিম ওকে কিন্তু মেটো পাব তাৰমানে এটো বিহুৰ উপহাৰ গতিকে বিহুলৈকে আমি একেলগে দি দিম তাৰমানে মেত যদি ধৰি লৈছো আপোনালোকৰ চৰকাৰ কো আহে তেটা কন্টিনিউ থাকিব না চৰকাৰ অহা নহৰ কথা না অৰুণোদয়টো কন্টিনিউয়াস স্কিম হয় গতিকে মে মাহত অৰুণোদয় পাব জুনত পাব জুলাইত পাব এটো পাই থাকিব যদি কোনবা চৰকাৰে বন্ধ কৰিব সিদ্ধান্ত লয় বেলেগ কথা যেতিয়ালৈকে কোনবাই বন্ধ নকৰিব অৰুণোদয় পাই থাকিব কিন্তু ইলেকশনৰ মাহত টকাটো দিয়াত কৰি আমি কৈছো যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল যোগ কৰিলে কিমান হয় ৫,০০০ হয় লগত ৩,০০০ আমি আৰু যোগ কৰি দিলো ৮,০০০ টকা আমি একেলগে তেওঁলোকক দি দিম মেৰ পৰা আকৌ কিমান টকা হ'ব মেৰ পৰা আকৌ ১২৫০ হৈ যাব মেৰ পৰা আকৌ ১২৫০ মেৰ পৰা মাহৰটো পাই থাকিব এইটো একেলগে বিহু বুলি আমি দি দিলো ৮,০০০ টকা